পলাশবাৰীত অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ৰণসিঙা। পলাশবাৰীত শাসকীয় নেতা পালি নেতাৰ নেতৃত্বত চলি থকা চিণ্ডিকেট ৰাজৰ বিৰুদ্ধে ৰণসিঙা বজাই অসম জাতীয় পৰিষদৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ যোজা চলাইছে পংকজ লোচন গোস্বামীয়ে। বিধায়কৰ সংবাদমেলযোগে কৰা মন্তব্যৰ আধৰা পুনৰ স্পষ্ট কৰিবলৈ আহ্বান জনাই চিণ্ডিকেট ৰাজৰ নায়ক কোন। পলাশবাৰীত অসম জাতীয় পৰিষদৰ নেতৃত্ব বহন কৰা তথা আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱাৰ পৰিকল্পনাৰে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ পৰিছে। আজি দহলি কৰকা খেলপথাৰত এখন ৰাজহুৱা সভা সম্বোধন কৰে অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক পংকজ লোচন গোস্বামীয়ে। ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে শাসন কৰাৰ প্ৰতিশ্ৰুতিৰে শোষণ আৰু বিজেপি চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে। পলাশবাৰীত ইতিমধ্যে পংকজ লোচন গোস্বামীয়ে সমাজৰ বিভিন্ন স্তৰৰ সৈতে কৰ্ম কৰি অহাৰ লগতে সমষ্টিবাসীৰ সৈতে সকলো সময়তে সাহস হৈ থিয় দিয়ে। লগতে অসম জাতীয় পৰিষদত আজি কেইবাগৰাকীও মহিলাই আনুষ্ঠানিকভাৱে যোগদান কৰে। মিত্ৰতাৰে আৰম্ভ হ'ব এইটো প্ৰস্তাৱ আমি দিছোঁ। জাতীয় পৰিষদে যুদ্ধ কৰিব আৰু মিত্ৰতাৰে কৰিবৰ কাৰণে জাতীয় পৰিষদ আগ্ৰহী, এই প্ৰস্তাৱ দিয়া হৈছে। গতিকে আমাৰ যুদ্ধ চলি আছে, আমি সাংগঠনিক তৎপৰতা আগবঢ়াইছোঁ বিভিন্ন ঠাইত। আজি ইয়াত ৰহালি, ৰাজাপুখুৰী, বাৰন্তী, ৰঙামাটি পঞ্চায়ত লেভেলত আজি আমাৰ এখন সভা, সাধাৰণ সভা। ইয়াত আমাৰ যিখিনি লেপছ আছিলে, যিখিনি সমিতিৰ অভাৱ আছিল, সেই সমিতিখিনিও আজি আমি পূৰণ কৰি চলি আছে। বৰ্তমানৰ শাসকীয় দলৰ বিধায়কগৰাকীৰ যিটো কাণ্ড কাৰখানা, তাক লৈ সমষ্টিত চৰ্চাও চলি আছে। নাই, তেখেতসকলে আমাক লজ্জিত কৰিছে। তেখেতসকলে এনেকুৱা আচৰণ কৰাটো উচিত হোৱা নাই। সংযম ৰক্ষা কৰি কাম কৰাটো ভাল। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, আমি যিখিনি কথা কৈ আছিলোঁ যে আমাৰ সমষ্টিত চিণ্ডিকেট চলি আছে, আমাৰ সমষ্টিত বালি মাফিয়াত দৌৰাত্ম চলি আছে, আমাৰ সমষ্টিত ২ নম্বৰী কাম বহুতখিনি চলি আছে, সেইদিনা তেখেতে সেইটো নিজে স্বীকাৰ কৰি ল'লে। তাৰ কাৰণে মই তেখেতক আগতেও ধন্যবাদ দিছোঁ, আজিও দিলোঁ। কিন্তু এতিয়া মোৰ প্ৰশ্নটো এইটো আছে যে তেখেতে যাক টাৰ্গেট কৰি নিজেই কৈছে যে মই জানো ইয়াত মাফিয়া আছে, ইয়াত ২ নম্বৰী গৰুৰ চিণ্ডিকেট চলোৱা মানুহ আছে, তেওঁলোকক কেতিয়া তদন্তৰ জৰিয়তে কেতিয়া ৰাইজক চিনাকি কৰি দিব? নে তেওঁ জানি থাকিলেই হ'ব? আমিতো জানিব লাগে। তেওঁ ৰাজহুৱা কৰক, তেওঁ কৈছেতো, তেওঁ এইটো কথা ৰাজহুৱা কৰিব লাগিব। তেওঁ এজন বিধায়ক, পলাশবাৰী সমষ্টিৰ তেওঁ এজন জনপ্ৰতিনিধি। তেওঁ নিজে কৈছে মই জানো। তেওঁৰ ভাষাটো একজেক্টলি এনেকুৱা যে মই জানো ইয়াত গৰু মাফিয়া চলি আছে, ইয়াত বালি মাফিয়া চলি আছে, ইয়াত ২ নম্বৰী চলি আছে, ইয়াত কোম্পানীৰ মেনেজাৰক দাবী ধমকিৰে পইচা আদায় কৰা মানুহ আছে। তেওঁ এইবিলাক ৰাইজক চিনাকি কৰি নিদিব নেকি? নিদিয়াটোতো বেয়া কথা। যিবিলাকে বেয়া কাম কৰিছে সেইবিলাকতো বেয়া, আৰু বেয়া কাম দেখি নিজৰ স্বাৰ্থৰ কাৰণে মনে মনে থকাটো তাতকৈতো বেছি বেয়া। ইমান দিন আমি কৈ আছিলোঁ, আমাক টিকিং কৰিছিল, কোনো বেয়া নাই বুলি কৈ আছিল। আজিতো তেওঁ কৈ আছে না। গতিকে তেওঁ অনতি পলমে ৰাইজক চিনাকি কৰি দিব লাগে। তেওঁ জানা মাফিয়া কেইজন কোন কোন, ৰাইজক চিনাকি কৰি দিব লাগে। সুনীল দাস ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা ৩খন ক্লিনিক বৰ্তমান প্ৰায় ২০ বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় ৪০,০০০ ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।